3 বছৰৰ পিছত গৰাকীয়ে ঘূৰাই পালে চুৰি হোৱা বাইক 9 অক্টোবৰ 2021 চনতে আসাদ উদ্দিন আহমেদ নামৰ যুৱকজনৰ মাৰ্ঘেৰিটাস্থিত ঘৰৰ গেৰেজৰ পৰা নিশা চুৰি হৈছিল এখন বাইক। চুৰি হোৱা কেটিএম বাইকখনৰ নম্বৰ আছিল AS2TB3032 কিন্তু হঠাতে 3 বছৰৰ পিছত তিনিচুকীয়াৰ পৰা উদ্ধাৰ হয় নিজৰ হেৰুৱা বাইকখন। আসাদ উদ্দিন আহমেদ নামৰ যুৱকজনে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়া অনুসৰি 1 অক্টোবৰত যুৱকজনৰ মোবাইললৈ এটা SMS আহে। তিনিচুকীয়াস্থিত ডিলাৰৰ পৰা অহা SMSৰ আপ ধৰি বুধবাৰে বাইকসহ বাইক চোৰক ধৰিবলৈ সক্ষম হয়। নিজুগুৰি আৰক্ষীয়ে চুৰি বাইকসহ হাতে লোটে বিপুল ভূমিজ নামৰ চোৰটোক আটক কৰিবলৈ সক্ষম হয়। বিপুলৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে আন 4 সহযোগী ক্ৰমে মৃদুল সোনা, কৃষ্ণা পাটৰ, প্ৰতিম দে আৰু পাপু দাসকো আটক কৰে। আটাইকেইটাৰ ঘৰ ডুমডুমাত বুলি জানিব পৰা গৈছে। মাৰ্ঘেৰিটা আৰক্ষীয়ে চোৰকেইটাৰ পৰা আৰু অধিক তথ্যৰ বাবে সোধা পোছা অব্যাহত ৰাখিছে। মোৰ নাম আসাদ উদ্দিন আহমেদ, মই ইয়াৰ মাৰ্ঘেৰিটাৰ নিবাসী। ঘটনাটো এনেকুৱা হৈছিল আপোনাৰ 2021 9 তাৰিখে মোৰ বাইকখন ঘৰৰ পৰা চুৰ হোৱা খবৰ এটা পালোঁ। মই আউট অফ ষ্টেচন আছিলোঁ, অলপ অৰুণাচল ফালে। মই আহি পাই দেখিছোঁ বাইকখন নাই। তাৰপৰা আমি আমাৰ আৰক্ষীক জনোৱা হ'ল, তাতে আমাৰ গোটেই ডকুমেণ্টছখিনি দিয়া মেলা হ'ল। তাৰপৰা বাইকখন চুৰ হ'ল। তাতে আমি আৰক্ষী জোৰত লৈ আৰু আমি নিজেও নিজৰ ফালৰ পৰা যিমান পাৰিলোঁ চেষ্টা কৰি বাইকখন বিচাৰিলোঁ মেলিলোঁ, কিন্তু আমি পোৱাগৈ নগ'ল আৰু বাইকখন। তো তাৰপৰা কি হ'ল, আমি আৰু আশা এৰি দিলোঁ বাইকখন কিবা পাম নাপাম। তাৰপৰা হঠাৎ এই আপোনাৰ 1 তাৰিখে মোৰ ওচৰলৈ মেছেজ এটা আহিল যে এনেকুৱা ডিলাৰৰ পৰা তো কিবা বস্তু এটা ছাৰ্ভিচিং হ'লে মেলিলে জব কাৰ্ড কৰিলে মোৰ মেছেজ এটা আহে। তো তেনেকুৱা মেছেজ এটা মোৰ ফোনলৈ আহিল। তো মোৰ সন্দেহ হ'ল যে মোৰ কিজানি বাইকখন মোৰ নামতে ৰেজিষ্টাৰ যেতিয়া আছিলে, তো মোৰ নামত মেছেজ এটা আহি সোমাইছেহি। তাৰপৰা মই লগে লগে ডিলাৰলৈ ফোন কৰিলোঁ। ডিলাৰত ফোন কৰি মই RC পঠোৱাত তাৰপৰা তেওঁলোকে চেক কৰিলে। চেক কৰাত আপোনাৰ বস্তুটো সঠিক হ'ল যে মোৰে বাইক হয়। তাৰপৰা আমি গৈ তাতে গৈ ৰেস্কিউ কৰিলোঁ। তাৰপৰা আমি ডিলাৰৰ পৰা বস্তুটো এনেকুৱা কৰিলোঁ যে যোনকেইজনে বাইকখন ইয়াত আনি দিছিলে তেওঁলোকক মতা হ'ল। মাতি মেলি তো আমাৰ আৰক্ষী সিজুগুৰি থানা আৰক্ষী আহি তেওঁলোকক উদ্ধাৰ কৰিলে। তাৰপৰা আমি জনোৱা হ'ল মাৰ্ঘেৰিটা থানা। তো যোৱাকালি আমাৰ আৰক্ষীয়ে গৈ মেলি বস্তুখিনি যোনকেইজন একিউজ আছিলে তেওঁলোকক ধৰা মেলা কৰি। একিউজকেইজনৰ নাম কি বাৰু? একিউজজনৰ নাম এজন আছে, এতিয়া যোৱাকালি ধৰা গ'ল কৃষ্ণ বুলি ল'ৰা এটা, কৃষ্ণ বুলি আছে। তাৰপৰা আপোনাৰ বিপুল বুলি এজন আছে। আৰু সিহঁতৰ মুখৰ পৰাই গম পোৱা গ'ল যে প্ৰীতম দে বুলি সি মানে মেইন জড়িত, মানে মোৰ ঘৰৰ পৰা বাইকখন সিহে লৈ যোৱা। আৰু তাৰ মাজত তাৰ লগত আৰু এজন ল'ৰা পাপু দাস বুলি নামত মেনশ্যন কৰা হৈছে। তাৰপৰা আৰু কেইজনমান যদি ইনক্লুড হ'ব এইটো আৰক্ষী চাগে চাব। এতিয়া ইমানখিনি ইনফৰ্মেশ্যন বৰ্তমান প্ৰীতম দাসক কাৰ্যত কৰা হ'ল নে? প্ৰীতম দাসক এতিয়া কাষ্টডিত লোৱা হৈছে। লগত আপোনাৰ কৃষ্ণ বোলাজনকো কাষ্টডিত লোৱা হৈছে। তাতে এতিয়া আৰক্ষীয়ে নিজৰ প্ৰচিডিংখিনি কৰি আছে। আৰু এগৰাকী আছিলে পাপুদেৱ। পাপু দাস বোলাজন এতিয়ালৈকে মানে অন স্পটত নাই, মানে এতিয়া তেওঁ অলপ পলায়িত হৈ আছে। তাৰপৰা এতিয়া আৰক্ষী যদি যিমান পাৰে তেওঁলোকে যদি তেওঁকো উদ্ধাৰ কৰিব পাৰে আমি মানে সুখী হ'ম আৰু। মাৰ্ঘেৰিটাৰ পৰা অভিজিত কাকতিৰ ৰিপৰ্ট, এনিভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে। আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক। আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব। আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল। আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।